হয় মই এতিয়া উপস্থিত আছো লক্ষীপুৰ গোৱালপাৰা যি লক্ষীপুৰ আছে লক্ষীপুৰ যি উন্নয়ন খণ্ড আছে উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয় আৰু বিদ্যালয়খনৰ নামটো হৈছে বালিপাৰা প্ৰাথমিক বিদ্যালয়। এই বালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত মই উপস্থিত আছো আৰু প্ৰথমতে আমাৰ প্ৰাগনিজৰ দৰ্শকক এটা দৃশ্য দেখুৱাৰ কাৰণে যত্ন কৰিম। আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে ইয়াতে একাংশ স্থানীয় লোক আহি উপস্থিত হৈছে। এই স্থানীয় লোকসকলৰ অভিযোগ যে ইয়াতে চতুৰ্থ বিত্তীয় আয়োগৰ জৰিয়তে আচলতে যি ফৰিংকাপাৰা গাঁও পঞ্চায়তৰ অধীনত পৰে এই বিদ্যালয়খন আৰু এই ফৰিংকাপাৰা গাঁও পঞ্চায়তৰ অধীনত চতুৰ্থ বিত্তীয় আয়োগৰ জৰিয়তে এই বিদ্যালয়খনৰ যি চৌহদৰ যি ৱাল আছে এই ৱালখন নিৰ্মাণৰ কাৰণে আচলতে বিভাগে আবণ্টনীয় ধন ধাৰ্য কৰিছিল 2,75,000 টকা আৰু এই 2,75,000 টকাৰ তেওঁলোকে কিঞ্চিত পৰিমাণে কাম কৰি গাঁও পঞ্চায়তৰ তৰফৰ পৰা কিঞ্চিত পৰিমাণে কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে, গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এই সংক্ৰান্তত আচলতে আজি আমি প্ৰাগনিজ আহি ইয়াতে উপস্থিত হ'বলগীয়া হৈছে আৰু ইয়াৰে স্থানীয় ৰাইজৰ আচলতে কি প্ৰকৃততে আচলতে কি হৈছে ঘটনাটো এই গোটেই কথাখিনি আমি জনাৰ কাৰণে আমি প্ৰথমতে ইয়াৰ স্থানীয় নাগৰিকৰ ওচৰলৈকে গৈছোঁ আৰু আচলতে কি হৈছে প্ৰথমতে কথাখিনি আচলতে কি হৈছে ঘটনাখিনি প্ৰথমতে আপোনাক এই প্ৰাগ নিউজৰ সমূহ দৰ্শকক প্লাছ কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাম। এই মানে এইটো কি হৈছে মানে ফৰিংকাপাৰা পঞ্চায়তৰ অন্তৰ্গত বালিপাৰা প্ৰাথমিক বিদ্যালয়ত চৰকাৰে এটা মানে 40 ফাইনেন্সত ৱালৰ কাম অনুদান দিছিল মানে 75,000 টকা 64 মিটাৰৰ কামৰ কাৰণে 64 মিটাৰ আছে 2,75,000 টকা দিছিলে আৰু ইউজাৰ কমিটিৰ প্ৰেচিডেণ্ট হতে মিলি মাত্ৰ 35 মিটাৰ কাম কৰি গোটেই টকা আত্মসাৎ কৰি বৰ্তমান বহি আছে। আনুমানিক কিমান মান টকা খৰচ হোৱা বুলি আনুমানিক নহয় কামখিনি মই এজ এ মেম্বৰ এই ইউজাৰ কমিটিৰো মেম্বৰ প্লাছ গাঁৱৰে মেম্বৰ হয়, মই ইউজাৰ কমিটিৰ মেম্বৰ প্লাছ গাঁৱৰে মেম্বৰ কামখিনি ময়ে কৰিছো, মোক দি কামখিনি কৰিছে ফিল্ডত মই কাম কৰিছো কিমান টকা ৰড গৈছে চিমেণ্ট গৈছে বালা গৈছে গোটেইখিনি টকা হিচাপ মোৰ লগত আছে। টোটেল হিচাপ কাম কৰিছে টকাত 86,040 টকা মান কাম কৰিছে। এই 35 মিটাৰ কাম কৰোতে মাত্ৰ 86,040 টকা কাম কৰিছে। 35 মিটাৰ কাম কৰোতে মাত্ৰ টকা গৈছে 86,040 টকা। এই টকাখিনি খৰচ কৰি গোটেই টকা আত্মসাৎ কৰি মানে উঠাই আত্মসাৎ কৰি এইখিনি মানে মই যিখিনি জানো পঞ্চায়ত আমাক হিচাপত দিছে পঞ্চায়ত প্ৰেচিডেণ্ট আছে জড়িত আছে, ছেক্ৰেটাৰী আছে, ইঞ্জিনিয়াৰ আছে, ইউজাৰ কমিটিৰ প্ৰেচিডেণ্ট আছে, গাঁৱৰ কিছুমান মানুহ আছে, সিহঁতক টকা দিছে। সিহঁতক টকা দিছে কি কৰিছে টকা মানে সিহঁতক টকা নাদিলে ৱাল ক্লিক কৰিব নিদিয়ে এনেকে মানে টকা মানে গাঁৱৰ মানুহৰ লগত মিলি প্লাছ অফিচ ষ্টাফ মিলি গোটেইখিনি টকা উঠাই মানে আত্মসাৎ কৰিব বহি আছে। হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে আচলতে যি পঞ্চায়তৰ এই কথাটো এটা স্পষ্ট যে গাঁও পঞ্চায়তত বা যি উন্নয়ন খণ্ড আছে উন্নয়ন খণ্ডত কিন্তু যি দুৰ্নীতিৰ অভিযোগ কিন্তু কোনো নিত্য নতুন কথা নহয়। এই সময়ে সময়ে এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈ আহিছে আৰু এই কথাটো স্পষ্ট হৈ পৰিছে যে আচলতে বালিপাৰা যি প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয়ৰ যিখন যি ৱালখন মই এবাৰ দেখুৱাৰ কাৰণে যত্ন কৰিম। আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে এইখন এখন ৱাল আৰু এই ৱালখন আচলতে 64 মিটাৰ হ'ব লাগিছিল। এই 64 মিটাৰৰ ঠাইত কিন্তু তেওঁলোকে নিৰ্মাণ কমিটি যি গঠন কৰি দিয়া হৈছিল সেই নিৰ্মাণ কমিটিয়ে 35 মিটাৰৰহে কাম সম্পন্ন কৰিছে আৰু 35 মিটাৰ কাম সম্পন্ন কৰি আচলতে যি অভিযোগ উত্থাপিত হৈছে মাত্ৰ 86,040 টকাহে এই যি নৱনিৰ্মিত যি ৱাল আছে এই ৱালখনত খৰচ কৰা হৈছে আৰু বাকী 2,75,000 বাকী সমুদায় টকা আচলতে তেওঁলোকে আত্মসাৎ কৰিছে আৰু ইয়াত সম্পূৰ্ণৰূপে জড়িত হৈ আছে যি নিৰ্মাণ কমিটিৰ যিগৰাকী প্ৰেচিডেণ্ট আছে আৰু যি ফৰিংকাপাৰা গাঁও পঞ্চায়তৰ যিগৰাকী সভানেত্ৰী আছে ৰীমা খাতুন এই তেওঁলোকে আচলতে এই গোটেই কথাখিনি তেওঁলোকে যেনেধৰণত আত্মসাৎ কৰাৰ যি এটা ফন্দি পাতিছে সেই কথাক লৈ আচলতে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। এনেধৰণৰ আচলতে যি বিদ্যালয়খন এই যি বিদ্যালয়খন আছে আচলতে বিদ্যালয়খনত কণ কণ ল'ৰা ছোৱালীয়ে ইয়াতে অধ্যয়নৰত অৱস্থাত থাকে আৰু বিদ্যালয়ৰ চৌহদসমূহো আচলতে সম্পূৰ্ণকৈ মজবুত কৰাৰ কাৰণে এক পৰিকল্পনা যুগুত কৰা হয় চৰকাৰৰ ফালৰ পৰা বা যি গ্ৰামোন্নয়ন বিভাগ আছে গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা এনেধৰণৰ যুগুত কৰা হয় যদিও কিন্তু কোনো ধৰণৰ কিন্তু যি বিষয়ববীয়া থাকে বা যি গাঁও পঞ্চায়তৰ যিসকল কাৰ্যকৰ্তা থাকে তেওঁলোকে কিন্তু এই সমুদায় ধন আত্মসাৎ কৰাৰহে ফন্দি পাতি অহা পৰিলক্ষিত হৈছে। ইয়াৰ আকৌ এগৰাকী যুৱক আছে কি ক'বা আচলতে এই যে সদায় যে এনেধৰণৰ বিশেষকৈ গাঁও পঞ্চায়তবিলাকত যে এনেধৰণৰ এটা দুৰ্নীতি চলে কি ক'বা? মানে আমি এইটো কথাই ক'ম যে অফিচত ইঞ্জিনিয়াৰ JRX আৰু বহুত ধৰণৰ ডাঙৰ ডাঙৰ মানুহ থাকে কাম নকৰাকৈ এই মানুহবিলাক কিয় পইচা দিয়ে আৰু কেনেকে পইচা উঠাই খায় আমি এই কথাটো মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰো মানে এটা ডাঙৰ বিচাৰ দিব খোজো যে কেনেকে পইচা উঠাই খায় ইমান কঠিন হোৱাৰ পিছতো ইমান দুৰ্নীতি কৰে কেনেকে কৰে এইটো কথাই মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত
বিচাৰ খুজি আছো হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে আচলতে কঠোৰ সদায় মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা বুলি বাৰে বাৰে কৈ অহাৰ পিছতো কিন্তু একাংশ যি গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে হওক বা সভাপতিয়ে হওক তাৰ লগতে কিন্তু যি উন্নয়ন যি খণ্ড উন্নয়ন বিষয়া আছে এই বিষয়াৰ যিসকল কাৰ্যকৰ্তা থাকে বা যিসকল কৰ্মচাৰী থাকে তেওঁলোকে মিলি পেলাই যে এক প্ৰকাৰ যি চৰকাৰী ধৰণৰ লুণ্ঠন অব্যাহত ৰাখিছে এই কথাটি কিন্তু নুই কৰিব নোৱাৰি যিমানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই কঠোৰ নহওক কিয় দুৰ্নীতিৰ ক্ষেত্ৰত যিমানে আপোচ নকৰিবলৈ নকওক কিয় কিন্তু আচলতে যে প্ৰকৃতাৰ্থত যে গ্ৰামাঞ্চলসমূহত যেনেধৰণৰ এক দুৰ্নীতি অব্যাহত আছে এই কথাটোৱে কিন্তু আচলতে স্থানীয় ৰাইজসকলক সচকিত কৰি তুলিছে আৰু এই ক্ষেত্ৰত আচলতে যি স্থানীয় লোকসকলে বালিপাৰাৰ যি প্ৰাথমিক বিদ্যালয়ত আজি উপস্থিত হোৱা যিসকল স্থানীয় লোক আছে বা ইয়াৰ স্থানীয় লোকসকলে কিন্তু সজোৰে দাবী উত্থাপন কৰিছে এই ক্ষেত্ৰত এটা উচিত তদন্ত হওক আৰু যিসকলে আচলতে এই গোটেই সমুদায় টকা যি আত্মসাৎ কৰা যি অভিসন্ধি কৰিছে তেওঁলোকে যাতে এক উচিত যাতে শিক্ষা পাওক তাৰ বাবে এক সজোৰে দাবী উত্থাপন কৰিছে।